বয়স মাথোন এটা নম্বৰহে, সেই কথা প্ৰমাণ কৰিলে মেলেং বালিচাপৰিৰ ৰাজু গগৈয়ে। ক্ৰীড়াৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাৰ নাম উজ্বলাবলৈ সক্ষম হৈছে বালিচাপৰিৰ ৰাজু গগৈয়ে। এইবাৰ যি বালিত বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হৈছিল, এই চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশৰ নাম কঢ়িয়াই আনিলে ৰাজু গগৈ। আজি মই ৰাজু গগৈ বাসগৃহত উপস্থিত হৈছোহি। এই যে আমাৰ দেশৰ নাম উজ্বলালে, আমাৰ জিলাৰ নাম উজ্বলাই তুলিলে, তেওঁৰ আমি কিছু মনৰ অনুভৱ আমি আজি আপোনালোকৰ আগত তেওঁ ব্যক্ত কৰিব। মই পোনপ্ৰথমতে তেওঁৰ ওচৰলৈ গৈছোঁ। যিহেতু প্ৰথমতে আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। এই যে এবাৰ গৈছিলে, যিখন শেহতীয়া আপোনাৰ বিশ্ব চেম্পিয়নশ্বিপত আপুনি ইতিমধ্যে ব্ৰঞ্জৰ পদক লাভ কৰিলে, কেতিয়া হৈছিলে খেলখন? আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে 1 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে হৈছিলে। ইণ্ডোনেছিয়াৰ বালিত হৈছিলে। এবাৰ আপুনি ব্ৰঞ্জৰ পদক পাইছে। হয়, ব্ৰঞ্জৰ পদক। আপুনি এই যে ক্ৰীড়াৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে আজি বহুত বছৰ জুৰি, মানে কেতিয়াৰ পৰা জড়িত হৈছে? মই আপোনাৰ 25 বছৰ হ'ল, 2000 চনৰ পৰাই মই খেলৰ লগত জড়িত হৈ আছো। কিন্তু আপোনাৰ 25 বছৰত মানে ইণ্টাৰনেশ্যনেল খেলিবলৈ সুবিধা এইবাৰে পাইছিলোঁ। আমাৰ অল আছাম ভবিনাম সন্থাৰ সম্পাদক পাপু খান ছাৰৰ মানে সহযোগিতাত তেওঁৰ কাৰণে মই খেলিবলৈ পাইছোঁ। আৰু এইবাৰে আমি ইণ্টাৰনেশ্যনেল ফাৰ্ষ্ট টাইম খেলিছোঁ আৰু ফাৰ্ষ্ট টাইম খেলিয়ে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ। যিটো আপুনি গৈছিলে আৰু আপোনাৰ লগত? মই গৈছিলোঁ আৰু মোৰ বন্ধু পাপু ভৰালী যোৰহাটৰ পৰা 2জন গৈছিলোঁ। আমি 2জনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ আৰু ইণ্ডিয়াৰ পৰা আমি 9জন গৈছিলোঁ। 9জনৰ ভিতৰত 4জনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ। আপুনি আগতেও বেলেগ খেল খেলিছে? হয়, মই টাইকোৱাণ্ডোৰ প্ৰশিক্ষক হয়। মোৰ টাইকোৱাণ্ডোৰ ষ্টুডেণ্ট আছে, মোৰ একাডেমি আছে। সকলো মোৰ ষ্টুডেণ্ট আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে আৰু এতিয়াও 4জন ষ্টুডেণ্ট মোৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ চিলেকশ্যন হৈ আছে খেলিবলৈ। আৰু মই টাইকোৱাণ্ডোৰ লগত 25 বছৰে জড়িত হৈ আছোঁ। মই শিকাই আছোঁ ল'ৰা ছোৱালী, কিন্তু মই নিজেও খেলি আছোঁ। এবাৰ ভবিনাম ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, সেই ইণ্টাৰনেশ্যনেল খেলিবলৈ সুবিধা পাইছিলোঁ আৰু তাত গৈ মই ব্ৰঞ্জৰ পদক পাইছোঁ। হয়, নিত্যান্তই ক্ৰীড়াৰ ক্ষেত্ৰত যি তেখেতে ইমানখিনি সফলতা অৰ্জন কৰিছে, এয়া সকলোৰে বাবে নিশ্চয়কৈ ভাল খবৰ। আৰু আমাৰ যিসকল বিশেষকৈ উঠি আহিছে, আমাৰ যিসকল খেলুৱৈ, তেওঁলোকে খেল ভাল পায় বা খেলৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকৰ প্ৰতি আপুনি কি ক'ব? হয়, মই অলৰেডি মানে মই খেলটো বাদেই দিছিলোঁ। বাদ দিয়াৰ পিছত আকৌ মই খেলত ষ্টাৰ্ট কৰিলোঁ। আজি এবছৰৰ পিছত মই ষ্টাৰ্ট কৰি খেলিম বুলি ল'লোঁ। তাৰপিছত আৰু মই উঠি অহা নৱপ্ৰজন্মক মানে এইটোৱেই মানে ক'ব বিচাৰোঁ, যাতে মোৰ এতিয়া আপোনাৰ বয়স মোৰ 30 বছৰ হ'ল। 30 বছৰ হ'ল, মই খেল আপোনাৰ 4-5 বছৰ হৈ গ'ল মই খেল বাদ দিছিলোঁ। আৰু কিন্তু মানে এতিয়াও মানে এটা খেল খেলিবলৈ কোনো বয়সৰ কোনো হেৰি নাই। আৰু নিজৰ মনত মানে আপোনাৰ সাহস থাকিলেই হ'ল আৰু নিজক উৎসাহ দিব লাগিব। সময় উলিয়াব লাগিব। আৰু মানে মই এতিয়া আপোনাৰ খেলিবলৈ যোৱাৰ আগত মোৰ ৱেইট আপোনাৰ 10 কেজি ৱেইট মোৰ বাঢ়ি আছিলে। 25 দিনত মই 10 কেজি ৱেইট কমাইছোঁ। 10 কেজি ৱেইট কমাই পিনি আপোনাৰ মই গৈছোঁ তাত মোৰ যিটো ৱেইট লাগে, মোৰ 60 কেজি লাগে, মোৰ তাতকৈ মোৰ 1.5 কেজি ৱেইট কমহে ওলালেগে, 58.5হে ওলাইছেগে। ইমান কষ্ট কৰি মানে আপোনাৰ ৱেইট কমালোঁ। আৰু মই এইটোৱে ভাবিছোঁ, মানে ইম্পচিবল বোলা কোনো কথা নাই। মানে মনে বিচাৰিলে বা মানুহে বিচাৰিলে চব কৰিব পাৰে। সেইকাৰণে মানে উঠি অহা নৱপ্ৰজন্মই এইটোৱে বিচাৰোঁ, সকলো ওলাই আহক। খেলৰ জৰিয়তে বহুত স্ক'প আছে, বহুত সুবিধা আছে। আৰু মই যেতিয়া ইমানখিনি কৰিব পাৰিছোঁ এইটো বয়সত, বা এইটো মই কৰিব পাৰিছোঁ, বা সেইকাৰণে মানে বাকীখিনিও ল'ৰা ছোৱালী আছে আৰু যিখিনি প্লেয়াৰ আছে, কোনো যাতে নিজৰ মানে বয়স হৈছে বুলি বা এতিয়া মই নোৱাৰিম বুলি বা এনেকুৱা হৈ পিনি মানে যাতে মানে থমকি নৰয়। আৰু মই এতিয়া দেখিলোঁ মানে আপোনাৰ ময়ো ভাবিছিলোঁ মই ইয়াতে খেলিম আৰু ইণ্টাৰনেশ্যনেল খেলাৰ সপোন আছিলে। ইণ্টাৰনেশ্যনেল খেল খেলাৰ পিছত আৰু খেল শেষ কৰিম আৰু বাদ দিম এনেহে ভাবিছিলোঁ। কিন্তু মানে মই এতিয়া পাকিস্তানৰ এজন প্ৰশিক্ষক দেখিলোঁ, তেওঁ 60 ইয়াৰ্ছতো তেওঁ ফাইটিং কৰিছে। আৰু এজন বেলজিয়ামৰ আছিলে, তেওঁ আছিলে 51 ইয়াৰ্ছ। সেইজনেও ফাইটিঙত মানে পাৰ্টিচিপেট কৰিছে। তেতিয়া মই চাইছোঁ আমাৰ
ইণ্ডিয়াৰ মানুহবোৰ আমাৰ 30 বছৰ বা 35 বছৰ হোৱাৰ পিছত মানুহে বাদ দি দিয়ে, কাৰণ মানে এনেকুৱা ভাবে বয়স হৈ গ'ল আমি নোৱাৰিম খেলিব এতিয়া, মানে ইঞ্জুৰি হোৱা চান্স থাকে। কিন্তু তেওঁলোকক দেখি আমাৰ 25-30 বছৰ ল'ৰাখিনিৰ লগত আমাৰ ৱেটত আমাৰ কেটেগৰীত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। এইটো এটা বহুত ডাঙৰ কথা, কাৰণ আমি যেতিয়া আমাৰ বয়সৰ লগত এটা 60 বছৰ এজন মানুহে মানে ফাইট কৰাটো বহুত ডাঙৰ কথা। কিন্তু তেওঁক দেখি মানে মই মানে উৎসাহিত হলো, আৰু তেতিয়া মই উৎসাহিত হৈ মানে তেওঁৰ লগত ফটোও মাৰিছো, এনেকে কৰিছো। তেওঁক তেতিয়া কৈছো মই আপোনালোকক চেলুট কৰিছো। তেওঁ কৰাৰ পিছত কৈছো এতিয়াতো আমাৰ 30 বছৰ হৈছে, আৰু আমি এতিয়া এটাই ঠিক কৰিছো নে এতিয়া ষ্টাৰ্টহে কৰিম আমি আকৌ প্ৰথম পৰা। সেইখিনি বস্তু আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি বহুত দেখিলো, আৰু ভাল ভাল কথা শিকিবলৈ পালো। আৰু এতিয়া মানে উঠি অহা নতুন প্ৰজন্মকো কৈছো, মানে কেতিয়াও বয়স কেতিয়াও হেৰি হৈ নাথাকে, আৰু মানুহে নোৱাৰা কাম একো নাই। সকলোখিনি পাৰিব, খালি নিজৰ মনটো ঠিক কৰিব লাগিব, আৰু নেৰানেপেৰা চেষ্টা কৰিলে এদিন সঁচাকে সফল হ'বই। হয় বিশেষকৈ উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁ অতি গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে, আৰু আমি আশা কৰিছোঁ যিসকল খেলুৱৈ উঠি আহিছে, বিশেষকৈ আমাৰ নতুন প্ৰজন্ম, তেওঁলোকে যাতে এই কথাখিনিত মন দিয়ে বুলি ভাবিছোঁ। পিতৃ মাতৃৰ লগতে পৰিয়াল আৰু কাষৰীয়া তথা শুভাকাংক্ষী সকলো ইয়াত উপস্থিত হৈছেহি তেওঁক শুভেচ্ছা দিবলৈ। মই পোনপ্ৰথমতে মাতৃৰ ওচৰলৈ যাম। আপুনি যিহেতু মাতৃ হিচাপে আপোনাৰ অকণমান অনুভৱটো। ইণ্ডোনেছিয়াত খেলিবলৈ গৈছিলে, তাত গ'ল্ড ব্ৰঞ্জ ব্ৰঞ্জৰ পাই মেডেল আনিছে। সেইকাৰণে আমি গোটেই ৰাইজে আনন্দ কৰিছে। পিতৃ হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ? অনুভৱটো খুব ভালেই লাগিছে। ভাল লাগিছে মানে অতি ভাল লাগিছে। এই অসমৰ পৰা যোৰহাটৰ পৰা গৈ ইণ্ডোনেছিয়াত খেলি মেডেল লৈ আহিছে, তাৰ কাৰণে মই বহুত সুখী হৈছোঁ। আৰু মই প্ৰাউড কৰিছোঁ যে এনেকৈ আগলৈ আৰু খেলিব পাৰে। ধন্যবাদ। যিহেতু আপোনাৰ ভাতৃয়ে ইমানখিনি সফলতা কঢ়িয়াই আনিছে, মই তাৰ সফলতাত বহুত সুখী হৈছোঁ। আৰু মানে ইমান সৰু জেগাৰ পৰা, মানে গাঁৱৰ পৰা ওলাই গৈছে, অসমৰ নহয় মানে ভাৰতৰ হৈও সুনাম কঢ়িয়াই আনিছে। তাৰ কাৰণে যথেষ্ট সুখী হৈছোঁ। আৰু আমাৰ লগতে মানে সমগ্ৰ অসমবাসী আৰু ভাৰতবাসীয়েও গৌৰৱ কৰিব লাগে। আচলতে বহুত কষ্ট কৰা দেখিছোঁ সৰুৰ পৰা, আৰু মানে মোৰ চকুৰ আগতে বহুত কষ্ট কৰিছে সি। ইমান মানে বেলেগৰ পৰা সহায়ো পোৱা নাই, মানে সুযোগ সুবিধা একো পোৱা নাই। নিজে বহুত কষ্ট কৰি মানে আজি কৃতকাৰ্য হৈছে। তথাপিতো মানে ইয়াতে থমকি নৰবলৈ কৈছোঁ, আৰু তাক মানে এয়াই মানে যথেষ্ট নহয়, তাতকেও মানে এতিয়া আৰু কষ্ট কৰিব লাগিব, দুগুণ কষ্ট কৰিব লাগিব। ইয়াতকেও যাতে ভাল নাম মানে কঢ়িয়াই আনিব পাৰে সমগ্ৰ ভাৰতবাসী তথা অসমবাসীলৈ, এয়াই কামনা কৰিছোঁ। আৰু নিজৰ ভাইটি বুলি এতিয়া ক'বলৈ বহুত আছে, কিন্তু ইমান ক'বও নোৱাৰোঁ। কিন্তু তাৰ কাৰণে মানে বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু আমিও আশা কৰিছোঁ আমাৰ আজি দেশৰ নাম উজ্বলাই তুলি ব্ৰঞ্জৰ পদক লাভ কৰিছে, অনাগত দিনত আৰু অধিক আগবাঢ়ি যাওক। তেওঁ যিহেতু বয়সে কেতিয়াও আচলতে প্ৰতিভাক ৰুদ্ধ কৰিব নোৱাৰে। আমি আশা কৰিছোঁ আমি আৰু আমাৰ এই অঞ্চললৈ, লগতে আমাৰ সমগ্ৰ জিলা দেশলৈ তেওঁ আৰু অধিক গৌৰৱ কঢ়িয়াই আনক, আমি তাকে আশা কৰিছোঁ। ধন্যবাদ।